দিছে খেল খেল নানা খেল খেলো আহা বল খেলো আহা লুকা ভাকু খলি গুটি আৰু ৰছী টনা ৰজা ৰাণী পাৰ পানী চেং গুটি খেল খেলি খেলি পাতো আমি অকণিৰ মেল। নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ অধ্যায় 1 বিষয়ে আজি আলোচনা কৰিম। অধ্যায় 1 নম্বৰটোত হৈছে কি আমাৰ খেল। ইয়াত দিছে কি আমাৰ খেল। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি এইটো পাঠ্যপুথিৰ বিষয়ে আজি আলোচনা কৰিম। ইয়াত কি দিছে ছবি চাই কথা পাতো আহা। ইয়াত কোনে কোনে কি কৰি আছে, ইয়াত ইমান ল'ৰা ছোৱালী আছে, কোনে কোনে কি কৰি আছে। তো ওপৰত এইবিলাক দেখা হৈছে, এওঁলোকে এই ল'ৰাবিলাকে কি কৰি আছে ফুটবল খেলি আছে আৰু এওঁলোকে আহি পিনে গছৰ তলত বহি হুইল চেয়াৰত খেলি আছে। এইবিলাক ল'ৰা ছোৱালীয়ে ক্ৰিকেট বল খেলি আছে আৰু তেওঁলোকে দৌৰ খেল খেলি আছে। আৰু ইয়াত কোন আছে, এইটো হয় তেওঁলোকৰ ছাৰ আৰু এই মানুহজন বহি তেওঁলোকক চাই আছে কোনে কোনে কি খেল খেলি আছে বুলি। এইটো তেওঁলোকে কি কি খেল খেলি আছে আৰু তোমালোকে কি কি খেল খেলা এইবোৰ তোমালোকে ক'বা। কি খেলিছে কওঁ আহা। তোমালোকে ভাবি ক'বা তেওঁলোকে কি কি খেলি আছে। এই ল'ৰাটো আৰু এই ল'ৰাবিলাকে কি চাইকেলৰ টায়াৰেৰে খেলি আছে। এওঁলোকে কি খেলি আছে, ফুটবল খেলি আছে আৰু তেওঁলোকে দলং খেলি আছে আৰু তেওঁলোকে বৃত্তি খেল খেলি আছে। ৰং বোলাও আহা। তোমালোকে নিজে নিজে ৰং বোলাই চাবা। এতিয়া পাঠ নম্বৰ 1ত কি কৈছে, এইটো গাঁও আহা। ইয়াত কি গাবলৈ দিছে, উকুলি মুকুলি। তো তোমালোকে লগে ভাগে গাবা। উকুলি মুকুলি কুকুলিকে খেলা, মন যদি ডাৱৰীয়া মুকলিলে বলা, কুক ভা খেলো। উকুলি মুকুলি কুকুলিকে খেলা, মন যদি ডাৱৰীয়া মুকলিলে বলা, কুক ভা খেলো। তোমালোকো লগে ভাগে গাবা। আৰু এতিয়া তেওঁলোকে কি কি খেলি আছে তোমালোকে ক'বা। ইয়াত কি কৈছে, লগে ভাগে গাঁও আহা। ইয়াত কি কি আখৰ আছে আমি এতিয়া বৰ্ণনা কৰিম। ব, ক, এইটো হ'ল ৰ আৰু এইটো ম, এইটো আ আৰু আকাৰ ব। ইয়াত কি কৈছে, লগে ভাগে গাঁও আহা। তো আমি গাম কেনেকৈ, বগাকৈ বগলী বহলাই বহিছে, বলুকাত বিয়লি বেলা, বকুল বাগৰিছে ববচা বনতে, বুটলি বিলাওগৈ বলা। তো তোমালোকে চাবা যে গাবলৈ দিছে প্ৰত্যেকটা আখৰত কি আছে, ব আছে। কেনেকৈ, এইটো ব বগাকৈ, ব বগলী, ব বহলাই, ব বহিছে, ব বলুকাত। ইয়াত কি দিছে, বিয়লি, ব বটেকাৰে বে, লটাকাৰে লা বেলা, ব বকুল, ব বাগৰিছে, ব ববচা, ব বনতে, ব বুটলি, ব বিলাওগৈ, ব বলা। তাৰমানে ইয়াত
কি কৈছে ব আখৰটোৰ লগত লগ লগাই আখৰ তোমালোকেও ব আখৰটো লগাই কি আখৰ বনাব পাৰা লিখিবা। এতিয়া আমি আহিম তলৰ ছবিবোৰৰ নামৰ প্ৰথম ধ্বনি কওঁ আহা। এইটো আখৰটো কি হ'ল ব। বত কি হয় বগলী, বত কি হয় বল, আৰু বত কি হয় বটল। তোমালোকে নিজে নিজে ব আখৰটো লগাই আৰু কিছুমান নাম ক'বা। এতিয়া আহোঁ আমি তলৰ শব্দবোৰ শুনো আৰু প্ৰথম ধ্বনি কওঁ আহা। এইটো কি হ'ল বগা, এইটো বৰল, এইটো বন, এইটো বগৰী, এইটো বৰফ, এইটো বজাৰ, এইটো বছৰ। এতিয়া আমি তলৰ ফালে আহোঁ। ফুটবোৰ লগ লগাই আখৰ লিখোঁ আহা। যেনেকুৱা এইবোৰ ফুট দিয়া আছে, এই ফুটবোৰ লগত আঁচ টানিবা তলেদি, যেনেকুৱা এনেকুৱাকৈ আঁচ টানিবা, আকৌ এনেকুৱাকৈ আঁচ টানিবা, আকৌ এনেকুৱাকৈ আঁচ টানি এইফালে তলফালে মিলাই দিবা। ঠিক তেনেকুৱাকৈ ইয়াতো এতিয়া এইটো কি কৈছে লিখোঁ আহা। এইটো এই ঘৰবোৰত তোমালোকে লিখিবা। ইয়াত লগে ভাগে গাওঁ আহা। কণমান যাব ককাৰ লগত কিনিবলৈ কিবা কিবিবোৰ কিনো হ'ব পাৰে চাবাচোন বাৰু ভাবি। ক আখৰটোৰ লগত লগ লগাই এইটো কোৱা হৈছে। ইয়াত কি হৈছে কণমান যাব ককাৰ লগত কিনিবলৈ কিবা কিবিবোৰ কিনো হ'ব পাৰে চাবাচোন বাৰু ভাবি। এনেকুৱা তোমালোকেও ক আখৰটো লগাই কিবা কিবি শব্দ গঠন কৰিবা আৰু তোমালোকেও লিখি আৰু পঢ়ি চাবা। তলৰ ছবিবোৰৰ নামৰ প্ৰথম ধ্বনি কওঁ আহা। ইয়াত কি হৈছে এইটো আখৰ কি হয় কৰ পৰা কি হয়, এইটো কল, আকৌ এইটো এইটো কি কলম, আকৌ এইটো কি এইটো কি হ'ব কলহ। তলৰ শব্দবোৰ শুনো আৰু প্ৰথম ধ্বনি কওঁ আহা। কৰ পৰা আমি কি পাওঁ কচু, কৰ পৰা কণী, কৰ পৰা কলহ, কৰ পৰা কৰত, আকৌ কৰ পৰা কঠ, কৰ পৰা কমলা, কৰ পৰা কপাল, কৰ পৰা কটাৰী। ফুটবোৰ লগ লগাই আখৰ লিখোঁ আহা। ইয়াত ফুটবোৰ দিয়া আছে, তোমালোকে ইয়াত তলেদি আঁচ টানিবা, আকৌ এনেকৈ ফুটবোৰ লগ লগাই তোমালোকে কি কৰিবা এই আখৰটো লিখিবা। আকৌ তোমালোকে ইয়াত কেইটা 1 2 3 4 5 6টা ফুটবোৰত লগ লগাই আখৰবোৰ লিখিবা। এতিয়া বুজি পাইছানে? তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল লিখোঁ আহা। তেতিয়া আমি কি কৰিম, এইটো কি আখৰ হয় কটো আমি লিখিবলৈ চেষ্টা কৰিম। এই ঘৰবিলাকত তোমালোকে আখৰেৰে লিখিবা। কি কৈছে শুনো আহা। বৰষুণত খেলি তোমালোকে ভাল পোৱানে? এদিন বন্ধৰ দিনত বৰষুণত খেলি থাকোঁতে ৰজাহঁতৰ কি হ'ল শুনো আহা। তোমালোকে এইটো পঢ়ি চাবা। বৰষুণত খেল। আজিৰ বন্ধৰ দিন। ৰাজা কানাই আৰু ঠেংচি বেট বল লৈ পথাৰ পালেগৈ। এনেতে কিনকৈ বৰষুণ আহিল। লাহে লাহে বৰষুণ বাঢ়ি আহিল। সেয়ে ইহঁতে কাষৰ চালিঘৰটোতেই খেলিবলৈ ধৰিলে। ঠেংচিয়ে বলটো জোৰেৰে মাৰি দিলে। বলটো খেলপথাৰৰ মাজ পালেগৈ।
বলটো আনিবলৈ কানাই লৰ মাৰি গ'ল। কানাই পিছলি পৰিল দুপোচ। কানাইক উঠাবলৈ ৰজা লৰ মাৰিলে, তাৰো ভৰি পিছলিল আকৌ দুপোচ। ইটোৱে সিটোৰ ফালে চাই ঢেক ঢেক কৰি হাঁহিবলৈ ধৰিলে। তাৰ পাছত সিহঁতে বেট বল সামৰি চালিঘৰৰ তল পালেগৈ। ক্ৰিয়াকলাপ কওঁ আহা। ৰাজাহঁতে কি খেলিবলৈ গৈছিল? ৰাজাহঁতে বল খেলিবলৈ গৈছিল। কোনে বলটো জোৰেৰে মাৰি পঠিয়াইছিল? ইয়াত কি আছে? ঠেংচিয়ে বলটো জোৰেৰে মাৰি দিলে। আকৌ ৰাজা আৰু কানায়ে কিয় হাঁহিছিল? দুয়োটা বল আনিবলৈ গৈ পৰিছিল এইটো কাৰণে। ৰাজাহঁতে চালিঘৰটোত কিন কিনকৈ বৰষুণ দিয়াৰ কাৰণে চালিঘৰটোত খেলিবলৈ গৈছিল। ঠেংচিহঁতে শেষত পথাৰত কি কৰিব নিজে ভাবি কোৱা। ঠেংচিহঁতে শেষত পথাৰত তিতি তিতি খেলিব। বৰষুণৰ বতৰত তোমালোকে কি কি খেল খেলা? তোমালোকে নিজে ভাবি ক'বা। তোমাৰ এনেধৰণৰ হাঁহি উঠা বা ভাল লগা ঘটনা এটা কোৱা। তোমালোকে নিজে এইবোৰ ভাবি ক'বা। কোনটো কাম প্ৰথমে কৰিছে এই ছবিখনত ৰাইট চিন দিওঁ আহা। তোমালোকে প্ৰথমে শুই উঠি কি কাম কৰা প্ৰথমতে সেইটোত ৰাইট চিন দিবা। যেনেকুৱা এই ছোৱালীজনীয়ে ইয়াত কি কৰিছে? ব্ৰাছ কৰিছে। এতিয়া আমি ইয়াত ৰাইট চিন দিওঁ। খৰকৈ কওঁ আহা। আদা ৰুলো নুৰুলো আলু, আলু ৰুলো নুৰুলো আদা। এইটো তোমালোকে খৰকৈ ক'বলৈ চেষ্টা কৰিবা। মৰমৰ মামাৰ মৰমী, আমাৰ মৰমৰ মামী। এইটো তোমালোকে খৰকৈ ক'বলৈ চেষ্টা কৰিবা। এইটো কি দিছে? কওঁ আহা। আৰ পৰা আমি কি পাম? আম। এইটো কি হয়? ৰ। আমি এইটো কি? ৰৰ পৰা কি হয়? ৰছী। এইটো কি হয়? মৰ পৰা কি হয়? মকৰা। আৰ পৰা আমি আম, আলু আৰু এইটো কি? আদা। ৰ পৰা ৰছী। এইটো কি? ৰঙালাও। এইটো কি? ৰবৰ। এইটো মৰ পৰা আমি কি পাওঁ? মকৰা। এইটো কি? ময়ূৰ। এইটো কি? মটৰ। তাৰপাছত এতিয়া কি কৰিবা তোমালোকে? এই ফুটবোৰ লগ লগাই লিখো আহা। তোমালোকেও এই ফুটবোৰ লগ লগাই আখৰেৰে আখৰ লিখিবা। এতিয়া কি কৈছে? লিখো আহা। এইটো আ, ইয়াত আ দিবা এই ঘৰটোত। এইটো ৰ দিবা। আকৌ এইটো ম আখৰটো লিখিবা। ইয়াত কি কৈছে? শুনো আৰু প্ৰথম ধ্বনি কওঁ আহা। এইটো কি? মত আকাৰে মা। এইটো মাছ। মত আকাৰে মা আৰু এইটো কি? দ্বিতীয় মাছ। এইটো মত আকাৰে মা, খত ইকাৰে খি। এইটো কি হ'ল? মাখি। ইয়াত কি দিছে? বট আকাৰে বা। এইটো কি দিছে? মত আকাৰে মা। এইটো কত আকাৰে কা। এইটো ৰদ আকাৰে ৰা। তোমালোকে চাবা আৰু পঢ়িবা। লিখো আহা দিছে। এই ছবিটো কি দেখিছো আমি? বাদাম। তো আমি ইয়াত কি দিম? বট আকাৰে বা, দট আকাৰে দা। ইয়াতো দিয়া আছে। বট আকাৰে বা দি দিলে কি হ'ব? এইটো বাদাম। এইটো ছবিটোত কি দেখিছো আমি? মাখি, নহয় জানো? তো ইয়াত মত আকাৰে মা, আকৌ এইটো খি, খত ইকাৰে খি। এইটো মাখি। এই ছবিটো কি দেখিছো? কাম। ইয়াত কত আকাৰে কা, কত আকাৰে কা। এইটোত ন আছে। কাম। এই ছবিটোত আমি কি দেখিছো? মাছ।
ইয়াত আমি কি লিখিম মত আকাৰে মা আকৌ এইটো দুটা শব্দ আছে মাছ এইটো কি দেখিছোঁ বাঘ ইয়াত বত আকাৰে বা দিম আকৌ ইয়াত কি আছে কট আকাৰে এইটো কি দেখিছোঁ আমি এই ছবিটোত কাউৰী ইয়াত কি দিম আমি কট আকাৰে কা হ'লে কি হ'ব কাউৰী এইটো কি হয় চৰাইৰ বাঁহ ইয়াত আমি বট আকাৰে বা দিম ৰদ আকাৰে ৰা তো কি হ'ব ৰামধেনু এতিয়া ইয়াত কি দিছে ছবিৰ নামৰ প্ৰথম ধ্বনি মিলাই আঁচ টানি মিলোৱা এইটো কি হ'ল আম আমৰ প্ৰথম আখৰটো কোনটো হয় এইটো ইয়াৰ পৰা তোমালোকে আঁচ টানি মিলাবা এইটো কি হ'ল ৰঙালাও এতিয়া এইটো ৰৰ পৰা ৰঙালাওলৈ আঁচ টানি মিলাবা এইটো কি হ'ল ময়ূৰ এইটো আমি ইয়াৰ লগত আঁচ টানি মিলাম আকৌ এইটো কি হ'ল কাণ ইয়াত এই কট আকাৰে কা আছে এই কাৰ পৰা ইয়ালৈকে আঁচ টানি মিলাম আকৌ এইটো কি বলটো আমি ব ক'ত আছে এইটো নহয় জানো ইয়াৰ পৰা আঁচ টানি মিলাম তোমালোকেও তেনেকুৱাই আঁচ টানি মিলাবা ছবি চাই কি বুজিছা কোৱা তোমাৰ সমনীয়াক তুমি কি ধৰণেৰে সহায় কৰা তোমালোকে কেনে ধৰণৰ সহায় কৰা ক'বা ইয়াত কি দিছে প্ৰথম আখৰটো লিখা ইয়াত আ লিখিবা আকৌ এইটোত কি হ'ব মকৰা ইয়াত ম লিখিবা এইটো ৰঙালাও ইয়াত ৰ লিখিবা এইটো কলহ এইটো ক লিখিবা এইটো বৰল ইয়াত কি লিখিবা ব লিখিবা ইয়াত কি কৈছে গোৱা এইটো এই পাঠটো তোমালোকে গাবা ইয়াত কি দিছে খেল নানা খেল খেলো আহা বল খেলো আহা লুকা ভাকু খলি গুটি আৰু ৰছী টনা ৰজা ৰাণী পাৰ পানী চেং গুটি খেলি পাতো আমি অকণিৰ মেল এইটো তোমালোকে ভালকে পঢ়িবা ছবিৰ নাম সম্পূৰ্ণ কৰা এইটো কি হ'ল বাদাম ইয়াত বট আকাৰে বা দিবা হ'লে হৈ যাব বাদাম ইয়াত কি হ'ব ৰবৰ ইয়াত ৰ আছে মাজত দি দিবা তোমালোকে ব এইটো কি হ'ব ৰবৰ এইটো কি হয় কাউৰী ইয়াত কি দিবা কট আকাৰে কা দিবা ইয়াত দিয়াই আছে অচৌৰি ইয়াত কি হ'ব কাউৰী আকৌ ইয়াত কি হ'ল এইটো মাছ এতিয়া আমি ইয়াত মত আকাৰে মাছ হ'ব এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ফেচবুকত যদি চাই আছা তেনেহ'লে পেজটো ফ'ল' কৰি দিবা ধন্যবাদ।